কথাখিনি একদম নৰ্মেলি পাতো ঘৰত পতা সেনেকে দেই। আৰু মৃদুল গগৈ মানে সেই মৰাণৰ মৃদুল গগৈৰ কথা কৈছে নেকি? দুখজনক কথানো কি আৰু কিছুমান দুখজনক কথা পাব্লিক প্লেজত শ্বেয়াৰ কৰাটো খুব আৱশ্যক বুলি মই নাভাবোঁ। নেকি ধৈৰ্য, ধৰ্ম, কৰ্ম, ভাগ্য এইকেইটা খুবেই প্ৰয়োজন। দুখখিনিকে যদি আমি সঘনাই মনত পেলাই থাকোঁ, আমি কেতিয়াও জীৱনত ছাকচেছ হ'ব নোৱাৰোঁ। নমস্কাৰ, মই পংকজ প্ৰীতম। আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ব্লাইণ্ড ফেমিলি ব্লগ, আৰু দ্য ব্লাইণ্ড ফেমিলি ব্লগৰ নতুনটি ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম। আজি আছে আমাৰ মাজত এনেকুৱা এগৰাকী অতিথি, এনেকুৱা এগৰাকী বিশেষ ব্যক্তি, যিগৰাকী ব্যক্তিৰ বিষয়ে আপোনালোকক কৈ কেতিয়াও শেষ কৰিব নোৱাৰোঁ। আচলতে তেখেতৰ ইউটিউবত চেনেল আছে, খুব ধুনীয়া ভিডিঅ' বনায়। তেখেতৰ উপস্থাপন আপোনালোকে চালে মানে কি ক'ব ময়ো আপোনালোকক বুজাব নোৱাৰিম। খুব সুন্দৰকৈ তেখেতে উপস্থাপন কৰে, আৰু সেইগৰাকী ব্যক্তিক মই এতিয়া মোৰ কাষতে বহাই তেখেতক কিছুমান কথা সুধিম, জীৱনৰ কিছু কথা, তেখেতৰ যাত্ৰাটোৰ বিষয়ে, ইউটিউবৰ জাৰ্ণিটোৰ বিষয়ে জনাম। গতিকে আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া মোৰ সৈতে আছে সেই বিশেষ ব্যক্তিগৰাকী। বাইদেউ, আপোনাক আমাৰ চেনেললৈ স্বাগতম। নমস্কাৰ। বাইদেউ মানে এনেও বায়ই হয়। আমি কথাখিনি একদম নৰ্মেলি পাতো ঘৰত পতা সেনেকে দেই। তোমাৰতো ইউটিউবত চেনেল আছে ৰিম্পী হৰ্ষিত বুলি আছে, হয় নাই? এনে তোমাৰ নামটোতো তুমি নিজে কৈ দিয়া। মোৰ নামটো ৰিম্পী সোণোৱাল হয়। মানে মই ৰিম্পী হৰ্ষিত মানে মোৰ নামটি মানে মোৰ ইউটিউব চেনেলটো খুলিছোঁ। তোমাৰ যিটো ইউটিউব চেনেল ৰিম্পী হৰ্ষিত, এই চেনেলটো তুমি কেতিয়াৰ পৰা আৰম্ভ কৰিলা আৰু কেনেকৈ আৰম্ভ কৰিছিলা? সেইটো ক'বলৈ গ'লে মই আজি ইউটিউব জগতলৈ অহা 2 বছৰ পাৰ হ'ল। ৰিম্পী হৰ্ষিত মানে চেনেলটো মানে যিহেতু ৰিম্পী ব্লগ, ৰিম্পী তেনেকৈ মানে মই চাৰ্চ কৰিলোঁ যে চাৰ্চ লিষ্টত বহুতো ৰিম্পী ঢেৰ ওলাই গ'ল। মানে যিটো হৰ্ষিত, সেই হৰ্ষিত ৰিম্পী হৰ্ষিত নামৰ মানে চেনেল এটা মানে যিহেতু মই চাৰ্চ কৰিলোঁ, কিন্তু নাছিলে মানে চাৰ্চ লিষ্টত। মানে কয় আৰু যে চাৰ্চ লিষ্টত মানে নামটো থাকিব নালাগে, মানে বেলেগ এটা আনকমন নাম দিব লাগে। তেনেকৈ আজি 2 বছৰ পাৰ হৈ গ'ল। তেনেকৈ ৰিম্পী হৰ্ষিত চেনেল নাম দি মই খুলিলোঁ। আৰু বিশেষকৈ যেতিয়া আমি ইউটিউব জগতলৈ আহিছোঁ, তেতিয়া না ভিডিঅ'বিলাক এডিটিং কৰিব জানো, না ভিডিঅ'বিলাক দিব জানো, না টাইটেল লিখিব জানো, ঠিক মানে একোৱে জনা নাছিলোঁ। জাষ্ট দিছিলোঁ, কিন্তু মানে ছাবস্ক্ৰাইবাৰ কথা ইমান নাজানো, আৰু ৱাটচ টাইম, মনিটাইজেশ্যন বা পইচা পায় সেইবিলাক একোৱে নাজানিছিলোঁ। কিন্তু ইউটিউবলৈ আহিছিলোঁ খুব 4 মাহলৈকে আমি কিন্তু একো জনা নাছিলোঁ, জাষ্ট দিওঁ। আৰু যিটো ইউটিউবত ভিডিঅ' বনালে যিটো পথালিকে এনেকৈ মোবাইলটো ল'ব লাগে সেইটো নাজানো, মানে দীঘলকৈ লওঁ আৰু থাম্বনেইল দিব নোৱাৰোঁ, ৰিলছ টাইপৰ মানে থাম্বনেইল দিব নোৱাৰোঁ। আৰু যেতিয়া ইণ্টাৰেষ্টিং কথা হ'ল, যেতিয়া মই মোবাইলটো এনেকৈ লওঁ, মানে ফ্ৰণ্ট কেমেৰাত মানে চকুকেইটা ক'বলৈ যায়গৈ। যেতিয়া মানে কেমেৰাটো চাব লাগে, মানে আমি যেতিয়া ফ্ৰণ্ট কেমেৰাত মানে ব্লগিং কৰোঁ, তেতিয়া মানে আমি মুখখনলৈ চাওঁ। সেই মুখখনলৈ চালে মানে চকুকেইটা ক'বলৈ যোৱা নিচিনা লাগে, মানে বেয়া দেখে। এতিয়া মানে বনাই মানে আহিছোঁ। আৰু যেতিয়া ভিডিঅ' বনাওঁ তেতিয়া কমেডিত লৈছিলোঁ, কমেডি, আৰু তেতিয়া মানে ইমান ভিউজ নাযায়। আৰু হ'লেও মানে হাৰ মনা নাছিলোঁ, আৰু ভিউজত ইমান মানে মেটাৰ নাই বুলি ভাবিছিলোঁ। কাৰণ ভিউজটো আমি নাচাওঁৱে, মানে কাৰণ এটা চেনেলত ভিডিঅ' দিব লাগে, জাষ্ট ভিডিঅ' দিব লাগে, দিয়া। এটা চেনেলত তোমাৰ টেগ, টাইটেল, থাম্বনেইল, ডেছক্ৰিপশ্যন বহুত বস্তু থাকে, আৰু বস্তু ভিতৰত সোমাই আছে যিখিনি ক্ৰম ব্ৰাউজাৰ দি কৰিব লাগে। সেইখিনি বাৰু টেকনিকেল কথাখিনি আমি আলোচনা নকৰোঁ। এই কথাখিনি তুমি কেনেকৈ জানিছিলা বা তোমাক কোনে শিকালে? আচলতে একচুৱেলি মই এজনৰ নাম নল'লে ভুল হ'ব, যিজন মৃদুল গগৈ চৰাইদেউ হয় ডিষ্ট্ৰিক্ট। তেখেতে যেতিয়া লাইভ আহে ফেচবুকত নে ইউটিউবতে লাইভ আহিছিল নেকি, তেতিয়া মানে মই জাষ্ট পালোঁ। তেতিয়া টেকনিকেল বিষয়ে অলপ মানে তেখেতে কয় যে মই টেকনিকেলৰ ছাপৰ্ট কৰিম। তেনেকৈ আমি লাইভ আহিলোঁ। লাইভত মানে সকলোৱে উটাৰ পৰা কৰে নিজৰ চেনেলটো দেখুৱাবলৈ, আৰু ময়ো চেনেলটো দেখালোঁ। তেখেতে ভালকৈ চাই দিলে ভিতৰখন, ক'লে যে টাইটেল লিখা নাই, টাইটেল লিখিব লাগিব, আৰু থাম্বনেইল দিয়া নাই, থাম্বনেইল দিব লাগিব। তেনেকৈ মানে কিছু শিকালে, আৰু পাৰ্চনেলি আমি মানে কথা পাতিলোঁ বা মোবাইল নম্বৰ লৈ তেনেকৈ বুজাই দিলে। আৰু তেখেতে সম্পূৰ্ণ ক'লে যে মানে ভিতৰত যিখিনি টেকনিকেল সেইখিনি সম্পূৰ্ণ তেখেতে চাই দিলে, আৰু তেখেতৰ পৰা আজি চেনেলটো আগবঢ়াই লৈ যাব পাৰিছোঁ। তেখেত নোহোৱা হ'লে আজি চেনেলৰ গৰাকী মোৰ চেনেল আজি ছাবস্ক্ৰাইবাৰ যিমানখিনি হ'ব লাগে হোৱা নাই, হ'লেও মানে ইমানখিনিত পাইছোঁগৈ। তেখেতৰ অবিহনে মোৰ চেনেলটো আধৰুৱা হ'লহেঁতেন। তেখেতৰ নাম নল'লে নহ'ব, ভুল হ'ব। তেখেত নামটো মানে মোৰ চেনেলত
সোণালী আখৰ দৰে ঋণী হৈ থাকিব আৰু তেখেত নহা হ'লে আজি এগৰাকী যিমান হ'লেও মানে ইউটিউবত যেতিয়া ভিডিঅ' দিছোঁ নিজকে মানে যিহেতু ছ'চিয়েল মিডিয়াত ক্ৰিয়েট কৰিছোঁ ছ'চিয়েল ক্ৰিয়েটৰ হিচাপে আমি কেতিয়াও মানে মই নিজকে পৰিচয় দিব নোৱাৰিলোহেঁতেন তেখেতৰ অবিহনে সঁচাকে গুৰু অবিহনে শিক্ষা ধৰুৱা গতিকে তুমি গুৰু হিচাপে মানে মৃদুল গগৈ পালা আৰু মৃদুল গগৈ মানে সেই মৰাণৰ মৃদুল গগৈৰ কথা কৈছা নেকি বাৰু হয় তেখেতৰ মানে এটা ইউটিউব চেনেল আছে বুলি মই জানো বাৰু ভিডিঅ' চাই থাকো আচলতে এই টিপছ অফ মৃদুল বিলাক চেনেল তুমি তাৰ পৰা চিনাকি হৈছিলা নেকি হয় আৰু তেখেতক মই চিনি পাওঁ বাৰু এনেই ভাল লাগিছে আচলতে এজন ব্যক্তিক প্ৰয়োজন হয় আচলতে এই কথাখিনি জানিবৰ কাৰণে কিন্তু তুমি সঁচা কথা ক'বলৈ গ'লে ইউটিউবত মই ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে কি কৰিব লাগে মোৰখিনি কিন্তু মই নিজে শিকা দেই মোৰ কোনো গুৰু নাছিলে আৰু এতিয়াও নাই নিজে আৰম্ভ কৰিলোঁ নিজেই চব শিকিছোঁ টাইটেল থাম্বনেল হওক কিন্তু ইমান আগবাঢ়িব পৰা নাই কাৰণ নোৱাৰা কাৰণটো তোমালোকৰ দৰে গুৰু নাই আচলতে গুৰু এজন লাগে যি হ'লেও নামত হ'লেও গুৰু লাগে কামত হওক বা নহওক লাগে এতিয়া বাকী বাদ দিয়া তোমাৰ জীৱনৰ কথা পাতো জীৱনটোত বহুত ঘাত প্ৰতিঘাত থাকে হাঁহি উঠা দুখ লগা ভাল লগা চব কথা থাকে তোমাৰ জীৱনৰ কেইটামান মুহূৰ্ত মেইনলি এতিয়া আমি আলোচনা কৰোঁ অকণমান ইম'চনেল মানে কথা অকণমান কিবা দুখজনক কিবা কথা আছে নেকি তোমাৰ জীৱনত কাৰণ আমি জানিব বিচাৰোঁ তুমি যিখিনি কথা আজিলৈকে ক'তো কোৱা নাই মানে দুখজনক কথানো কি আৰু কিছুমান দুখজনক কথা পাব্লিক প্লেজত শ্বেয়াৰ কৰাটো খুব আৱশ্যক বুলি মই নাভাবোঁ মানুহৰ জীৱনত সুখ দুখ হাঁহি কান্দোন এইকেইটা বস্তু থাকিলেহে এটা জীৱন বুলি কয় যদি মানুহৰ জীৱনত দুখেই নাথাকে সুখৰ মূল্য কোনেও বুজি নাপায় আৰু এনেকুৱা কথা আজি ধৰি লোৱা মই মোৰ জীৱনৰ কিছুমান দুখ লগা মুহূৰ্তবিলাক মই তোমাক শ্বেয়াৰ কৰিলোঁ তোমাৰ চেনেলত যিখিনি তোমাৰ অনুৰাগী সকলোকে শ্বেয়াৰ কৰিলোঁ আজি সেই মুহূৰ্তত মোৰ যিখিনি দুখ লগা যিখিনি সময় সেই মুহূৰ্তত মোৰ লগত ছাপোৰ্ট কৰিব মোক মানে মোক লৈ দুখত দুখী হ'ব লগতে সেইখিনি জানো কিন্তু প্ৰেক্টিকেল কথা ক'ব লাগে বাস্তৱ আজি তুমি ধৰি লোৱা আজি মোৰ লগত দুখত দুখী হৈছা সেই মুহূৰ্তত আৰু সেই মুহূৰ্তত মানে এনেকুৱা পৰিস্থিতি পাবলগীয়া হয় মানে দুখত যেতিয়া মোৰ দুখৰ কথাখিনি শ্বেয়াৰ কৰোঁ এসময়ত গৈ সেই দুখৰ যিখিনি সমালোচনা বুলি কয় চেনেলত বা এইখিনি মই ক'বলৈ যোৱা নাই কিন্তু সমালোচনা পাতি হ'বলৈ বেছি দিন নালাগে আৰু ঠিক মই এইটোৱে ভাবোঁ যে মোৰ যিখিনি দুখ সেইখিনি মানে মোৰ ছ'চিয়েল মিডিয়াত বা যিখিনি মোৰ ৰাজহুৱা প্লেটফৰ্মত মই শ্বেয়াৰ কৰাটো মই নিবিচাৰোঁ আৰু মানে যেতিয়া মই সুখত থাকোঁ সেই সুখৰ সমভাগী বহুত থাকে আজি সুখত জীৱন যাপন কৰা বা সুখৰ যি বন্ধুবৰ্গ অসংখ্য দুখৰ বন্ধুবৰ্গ তেনে নগণ্য আৰু যেতিয়া মই দুখত থাকোঁ বা দুখৰ যিখিনি মোৰ শ্বেয়াৰ কৰোঁ মানে য'ত নেকি সমাধাই নাই তাত দুখৰ কথাখিনি শ্বেয়াৰ কৰাটো মই মানে উপযোগী বুলি বা নাভাবোঁ মানে বিশেষকৈ তাকে আৰু প্ৰত্যেকজন মানুহৰ জীৱনৰ বা চিন্তাৰ সেইটো বেলেগ বেলেগ গতিকে তুমি ক'ব নিবিচাৰা নালাগে বাৰু কিন্তু হ'লেও তোমাৰ লগত ঘটি যোৱা কিছুমান মমেণ্ট যোনবিলাক শ্বেয়াৰ কৰিলে কোনোবাই নহয় কোনোবাই উপকৃত হ'ব বা কোনোবাই লাভৱান হ'ব মানে সেইটো ক'ব যোৱা নাই যে তোমাৰ জীৱনৰ এটা আদৰ্শ থাকে ন তোমাৰ জীৱনৰ আদৰ্শ হিচাপে তুমি কি ক'ব বিচাৰিবা বা কাক তুমি আদৰ্শ হিচাপে বাছি ল'ব বিচাৰা মানে মই এইটোৱে ক'ব বিচাৰোঁ যে ধৈৰ্য ফল মিঠা আৰু জীৱনত যিসকল ব্যক্তিয়ে ঘাত প্ৰতিঘাত জীৱনত তিতা জ্বলা টেঙা কেঁহা এইকেইটা বস্তু পাই আহিছে সেইসকল ব্যক্তি কেতিয়াও হতাশ হ'ব নালাগে জীৱন মানে যুদ্ধখন বৰ বেলেগ যুদ্ধ যেনেকৈ কাৰ্গিল এখন যুদ্ধ কাৰ্গিল যুদ্ধ যিকোনো যুদ্ধ আমাৰ মানে মাতৃভূমিক বচাবলৈ যি আমাৰ মানে আমাৰ অসমখন বা মাতৃভূমিখন ৰক্ষা কৰি আহিছে সেইসকলে যুদ্ধ কৰি নিজৰ জীৱন ত্যাগ দিয়ে ঠিক তেনেকৈ আমাৰ জীৱনটোত যিখন আমি জীৱন যুদ্ধ সেই যুদ্ধখনতো আমি মানে কেতিয়াও হতাশ হ'ব নালাগে আমাৰ লক্ষ্য উদ্দেশ্য কৰ্ম এটাই আমি লক্ষ্য হিচাপে ল'ব লাগে আমি কোনখিনিত উপনীত হ'ম আজি আমাৰ ৰাইজে সমাজে কি কৈছে সেইবিলাক আমি কাণ দিব নালাগে মই মানে সঠিক পথত আছোনে মই সঠিক দিশত মানে অতিক্ৰম কৰিছোঁ নে মই যিখিনি কাম কৰিছোঁ সেই কামখিনি মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ নিজৰ যিটো আত্মসমালোচনা নিজৰ বিবেকে যিটো মানে ভাল উচিত বিচাৰ কৰে সেইটোত কিন্তু কেতিয়াও আমি থমকি যাব নালাগে যিসকল উঠি অহা প্ৰজন্মক সেই উঠি অহা প্ৰজন্মক বাট দেখুওৱা দায়িত্ব যিখিনি আমি উঠি অহা প্ৰজন্মৰ আমাৰ এটা
তৰাৰ দৰে জিলিকি উঠিব ভৱিষ্যত প্ৰজন্মই আমাৰ যিহেতু আমাৰ সপোন যিখিনি আমি প্ৰজন্মই আমাৰ সপোনবিলাক বাস্তৱ কৰিব সেই সপোনবিলাক বাস্তৱ কৰিবলৈ হ'লে আমাৰ জীৱনটো সপোনবিলাক বাস্তৱ কৰিব লাগিব যি নেকি ধৈৰ্য ধৰ্ম কৰ্ম ভাগ্য এইকেইটা খুবেই প্ৰয়োজন জীৱনত যোনসকলে জীৱনৰ মানে যদি জীৱনত যদি এটা পৰিস্থিতিত যদি তিতা জ্বলা টেঙা কেঁহা সেইকেইটা বস্তু যদি নাপায় বা জীৱনত যদি যাৰ দুখ নাথাকে সি সুখৰ মূল্য কোনেও বুজি নাপাব মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে প্ৰত্যেকৰ জীৱনত সুখ দুখ হাঁহি কান্দোন চিৰৰ জীৱনৰ লগৰীয়ে হয় এইকেইটা আমি যদি দুখৰ মুহূৰ্তখিনিতে আমি সদায় যিখিনি দুখ আমি ফিল কৰি থাকোঁ সেই দুখখিনিকে যদি আমি সঘনাই মনত পেলাই থাকোঁ আমি কেতিয়াও জীৱনত ছাকচেছ হ'ব নোৱাৰোঁ আৰু মানুহ জীৱন বোলে এদিনেই পায় আৰু জীৱনত কৰিবলগীয়া বহুত কাম আছে আৰু সেইখিনি যদি আমি লক্ষ্য হিচাপে আমি কাম কৰোঁ এদিন সঁচাকৈ লক্ষ্যত উপনীত হ'ম আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি কেতিয়াও হতাশ হ'ব নালাগে আৰু যিটো আমি কাম কৰিম বুলি ভাবিছোঁ সেই কৰিবলগীয়া কামটো আমি 100% ফ'কাছ দিব লাগিব আৰু যদি 100% ফ'কাছ দি আমি কামখিনি লক্ষ্যত য'ত নেকি আমি এটা বিন্দুত যদি আমি এটা কাঁড় লগাবলৈ হ'লে সেই বিন্দুটোতে আমি লক্ষ্য মানে দৃষ্টি ৰাখোঁ ঠিক তেনেকৈ আমাৰ যিটো আমি সপোন যিটো আমি সেই সপোনটো বাস্তৱ কৰিবলৈ হ'লে আমাৰ সেই সপোনৰ যিটো বিন্দু সেই বিন্দুতে আমি কাঁড় মাৰিব লাগিব তেতিয়াহে আমি সপোনৰ লক্ষ্য মানে যিটো আমাৰ সপোনৰ উদ্দেশ্য সেইটোত সফল হ'ব পাৰিম 100% হ'ম আৰু নিজৰ মনৰ একাগ্ৰতা লাগিব কেতিয়াও বেলেগৰ সমালোচনাত কেতিয়াও আমি কাণ দিব নালাগিব আৰু যিখিনি আমি সমালোচনা কওঁ সেইখিনি আমি বেয়াখিনি পেলাই দিব লাগিব ভালখিনি আদৰিব লাগিব সেইটোৱে মই কওঁ তুমি যিহেতু ছ'চিয়েল মিডিয়াত কাম কৰিছা হয় নাই গতিকে তোমাৰ ছ'চিয়েল মিডিয়াত কাম কৰাৰ অভিজ্ঞতাৰ পৰা এটা কথা কোৱা তোমাৰ ছ'চিয়েল মিডিয়াত কাম কৰোঁতে কোনখিনি কথাক লৈ হাঁহি উঠে কিবা এটা কথাক লৈ হাঁহি উঠিব আৰু উঠেই কাৰণ ছ'চিয়েল মিডিয়াত বহুত কিবা পোৱা যায়তো হাঁহি উঠা কথাখিনি কোৱাচোন কোনখিনি কাৰণত তোমাৰ হাঁহি উঠে মানে ছ'চিয়েল মিডিয়াত এইখিনিতে হাঁহি উঠে যিসকলে নিজৰ প্ৰফাইল পিকচাৰ দি এটা কমেণ্ট কৰিবলৈ সাহস নাথাকে যি নেকি ফেক আইডি লৈ ডকাইতিৰ দৰে চুৰ কৰি এটা কমেণ্ট লিখে সেইসকলক হাঁহি উঠে আৰে ভাই 10 মিনিট কিবা ক'ব থাকিলে ফণ্টা ফণ্টি নিজৰ প্ৰফাইলৰ পিকচাৰ দি নিজৰ মানে পৰিচয় থকা প্ৰফাইলেদি কমেণ্ট কৰিব লাগে ফণ্টত বা সন্মুখত যদি ভুল হৈছে শুধৰাব লাগে সেইখিনিত হাঁহি উঠে যি নেকি কমেণ্ট কৰে আৰু নিজৰ প্ৰফাইল পিকচাৰ থকা ফটোখনৰ পৰা যিটো প্ৰফাইল সেই প্ৰফাইলটোৰ পৰাও কমেণ্ট কৰিবলৈ সিহঁতৰ সাহস নাথাকে কিন্তু যদি কিবা ভুল হয় শুধৰাবলৈ মানুহ মাত্ৰ ভুল সেইটো ক'বলৈ যোৱা নাই আমিও ভুল কৰোঁ মানে যিহেতু আমি ভিডিঅ' ক্ৰিয়েট কৰোঁ আৰু এটা কথা জানো প্ৰফেশ্যনেল লাইফ আৰু ডিজিটেলি লাইফ আৰু পাৰ্চনেলি লাইফ এইকেইটা অলপ বেলেগ ধৰণৰ আজি তুমি মোক লগ পাইছা মোৰ পাৰ্চনেলি লাইফত বা মোৰ ফিজিকেলি লগ পাইছা সেইটো এটা মানে বেলেগ কেৰেক্টাৰ আৰু মই যিহেতু ডিজিটেলি মই এটা ক্ৰিয়েট কৰোঁ সেইটো এটা বেলেগ কেৰেক্টাৰ আৰু যিহেতু আমি কিবা এটা পাবৰ কাৰণে কিবা এটা কৰোঁ আজি ধৰি লোৱা আজি ডাঙৰ যিখিনি চেলিব্ৰিটি যিখিনি অভিনেত্ৰী যি নেকি হিন্দী ফিল্মত থকা সেইসকলৰ কথা ক'বলৈ গ'লে কাৰণ সিহঁতে এটা পগলা কেৰেক্টাৰ পাঠ কৰে সেই পগলা কেৰেক্টাৰটো পাঠ কৰিলে যে সি ৰিয়েলি পগলা হৈ যাব এইটো কোনো কথা নহয় সেইটো কেৰেক্টাৰ কৰিছে আজি সেই পগলা কেৰেক্টাৰটো কৰাৰ কাৰণে সি বহুত টকা ইনকাম কৰিছে নিজৰ ফেমিলিটো চলাব পাৰিছে কিন্তু পগলা কেৰেক্টাৰটোৱে মানে তাত মানে অভিনয় কৰিব নহয় জানো বা কেৰেক্টাৰ কৰিব সেইটো তাত যিটো মানে তুমি যদি ফিজিকেলি লগ কৰা সেইটোতো মানে আকাশ পাতাল পাৰ্থক্য তুমি যিটো মানে কমেডি মানে ভিডিঅ' বনাই তুমি চাবা তোমাক পাই কি কমেডি কৰিব নেকি তুমি ভাবা নেকি কেতিয়াওতো নকৰে তাৰ মানে সিটো ৰিয়েলি প্ৰফেশ্যনেল হৈ যাব সেইটোৱে বিচাৰোঁ মানুহজনক মানে ফিজিকেলি লগ কৰিলে গম পাব ডিজিটেলি যিখিনি মানে অভিনয় কৰে সেইখিনিতকৈ আকাশ পাতাল পাৰ্থক্য আৰু ফিজিকেলি লগ কৰিলেতো কোনেও এটা বেয়া কমেণ্টছ দিব নোৱাৰে 100% সাহস নাই কিবা ক'ব থাকিলে সন্মুখত ক'ব আৰু এইবিলাক আৰু লাইট কেছ আৰু কোনোবাই বেয়া কৈছে কোনোবাই যেনেকে কুকুৰে ভুকিবই আৰু পুখুৰী খান্দিতো বেং আহিবই সেইটো আৰু মানে হাতী দেখিলেতো মানে ভুকাইটো নিয়মেই মানে পুখুৰীটো খান্দিলেতো বেং ওলাবই ঠিক আমি ভিডিঅ' ক্ৰিয়েট কৰোঁ তাত যদি এটা কথা কওঁ যে মই যিসকল মানে ধৈৰ্য ধৰে নহয় সেই বেয়া কমেণ্টখিনি পৰাহে পজিটিভ আহে আৰু এটা কথা কমেণ্ট আহিলেহে তুমি আগবাঢ়িব পাৰিবা যিটো মানে তোমাৰ ভিডিঅ' ভাইৰেল হ'ব সেইটো বেয়া কমেণ্ট আহিব আৰু
মানে এনেকুৱা এটা হয় মানে বুজি নাপায় যে আজি কমেণ্টখিনি পঢ়ি থাকোঁতে সেই ভিডিঅ'টো প্লে হৈ যায়, সেইটো কথা কোনো লক্ষ্য নকৰে। আজি তুমি কমেণ্টটো পঢ়ি থাকিবলৈ যোৱা, তুমি কমেণ্ট বহুত লেতেৰা লেতেৰা কমেণ্ট, সেই কমেণ্ট পঢ়িবলৈ যোৱা ব্যক্তিসকলে ভিডিঅ' যেতিয়া কমপ্লিট ওপৰত হৈ বোলে যায়। ভিডিঅ'টো কমপ্লিট হৈ যাব আৰু ইম্প্ৰেশ্যনটো 2-3জনলৈ হাই কৰিলে সেইকেইজনো কমেণ্ট পঢ়িবলৈ যায়, লিখিবলৈ যায়, তেনেকৈ মানে ইম্প্ৰেশ্যনটো হাই কৰি দিয়ে আৰু ছাকচেছ হয়। আৰু এইবিলাক আৰু চিম্পুল কথা। আজি মুখ্যমন্ত্ৰী মানে বিশ্ব শৰ্মা যেনেকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেওঁকে আজি বেয়া তেওঁকে বেয়া বুলি কয়, আমি সাধাৰণ নগণ্য, আমাক বেয়া বুলি ক'লেও আমি কাণ সাৰ দিব নালাগে আৰু সেইটোৱে কওঁ আৰু। তাকে ভাল লাগিছে আচলতে তোমাৰ বিষয়খিনি অকণমান জানি। তুমি অকণ ব্যতিক্ৰম হয় সঁচাকৈ, মই আপোনালোকক ঠিকে কৈছিলো যে এই বিশেষ মহিলাগৰাকী অলপ ব্যতিক্ৰম, সঁচাকৈ ব্যতিক্ৰম।